সমাগত হেঁপাহৰ ভোগালী বিহু। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া ভোগালীৰ উৎসাহ উদ্দীপনা দেখা পোৱা গৈছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন আকাৰৰ ভেলাঘৰ এতিয়া নিৰ্মাণত ব্যস্ত প্ৰতি গাঁৱৰ অঞ্চলৰ ৰাইজসকল। আৰু মই বৰ্তমান উপস্থিত আছোঁ ঢেকীয়াজুলি সমষ্টিৰ ভালুকধৰা বালিখা গাঁৱত। আৰু এই ভালুকধৰা বালিখা গাঁৱতো এইবুলি তেওঁলোকে ভেলাঘৰ বেলেগ ধৰণৰ এক প্ৰকাৰত তেওঁলোকে বনাইছে। মই দেখুৱাইছোঁ আচলতে এই যি হাতী মানুহৰ সংঘাতৰ সময়তে আচলতে বন্যহস্তীৰ যি তাণ্ডৱ চলিছে, সেই বন্যহস্তীৰ তাণ্ডৱ চলাৰ সময়তে তেওঁলোকে এটা থিম লৈ আচলতে হাতী আৰু মানুহৰ সংঘাতৰ ওপৰত যি থিম, সেই থিম লৈ তেওঁলোকে এইবাৰ ভেলাঘৰ নিৰ্মাণ কৰিছে। আৰু এই ভেলাঘৰতে তেওঁলোকে ভোগালীৰ এসাঁজ হাঁহে মাহে খোৱাৰ তেওঁলোকে ব্যৱস্থা কৰিছে। মই দেখুৱাইছোঁ আচলতে এয়া আজি ভালুকধৰা বালিখা গাঁৱত হাতী মানুহৰ সংঘাতৰ ওপৰত এক থিম লৈ পেলাই তেওঁলোকে এনেধৰণে যি ভেলাঘৰ প্ৰস্তুত কৰিছে। আৰু এই ভেলাঘৰতে তেওঁলোকে এসাঁজ হাঁহে মাহে খোৱাৰ প্ৰস্তুতি চলাইছে। মোৰ লগত উপস্থিত আছে, জানিব বিচাৰোঁ আপোনালোকে ইয়াতে একেলগে এসাঁজ খাব? হয়, আমি 12 তাৰিখে ৰাইজে মিলি খাম। বিহুৰ আগতে মানে উৰুকাৰ আগদিনাখন 12 তাৰিখে খাম সকলো ৰাইজে মিলি। আৰু চবেই আহিব, আপোনালোকে আহিব, নিমন্ত্ৰণ থাকিল। আপোনালোকৰ ND24ক ধন্যবাদ জনাইছোঁ। আপোনালোকে আহি পেলাই আমাৰ ইয়াত অহাৰ কাৰণে তাৰ বাবে বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আৰু আমি মানে এইবাৰ হাতী মানুহৰ সংঘাত এইকাৰণে বনাইছোঁ, আমি দেখিব পাৰিছোঁ যে আমাৰ তেজপুৰ বা ঢেকীয়াজুলি অঞ্চলতেই অতিপাত হাতীৰ উপদ্ৰৱ হৈছে, খেতি বাতি ধ্বংস কৰিছে। তাৰ ফলশ্ৰুতি কিন্তু হাতীৰ দোষ নহয়, এইটো আমাৰ মানুহৰে দোষ। আমি বন ধ্বংস কৰি পেলাই গোটেই গছ কাটি পেলাই আমি ধ্বংস কৰি দিছোঁ। তাৰ ফলশ্ৰুতিত আমাৰ আজি হাতী আক্ৰমণ কৰিব লগা হৈছে। সেইবাবে আমি এতিয়া এই মানুহ সজাগতা কৰিবৰ কাৰণে এই হাতী মানুহ সংঘাত কৰিছোঁ আৰু গছ ৰুব লাগে। যোৱা বছৰ আপোনালোকে দেখিছে যে গছ নোহোৱাৰ ফলত আমাৰ কিমান গৰমৰ উত্তাপ বাঢ়িছে। সেইবাবে সকলোৱে গছপুলি এডাল হ'লেও ৰুৱক আৰু হাতী মানুহৰ সংঘাতটো ৰোধ কৰক। বন ধ্বংস নকৰিব, প্ৰকৃতিক হাতীক জেগাত থাকিব দিয়ক, মানুহ থাকক। হয়, আচলতে সুন্দৰ বাৰ্তা দিবলৈ তেওঁলোকে বিচাৰিছে এই ভেলাঘৰৰ জৰিয়তে। আচলতে যি সময়ত হাতী মানুহৰ সংঘাতে এক চূড়ান্ত পৰ্যায় পাইছে আৰু বিভিন্ন আচলতে বন্য যি অঞ্চল আচলতে সেই বন ধ্বংস হোৱাৰ ফলতে আচলতে এনেধৰণে যে হাতী মানুহৰ সংঘাতৰ সৃষ্টি হৈছে। আৰু তেওঁলোকে এক বাৰ্তা দিবলৈ বিচাৰিছে যে যিহেতু হাতী মানুহৰ সংঘাত সৃষ্টি হৈছে আচলতে গছ গছনি নোহোৱাৰ ফলত, বন ধ্বংস হোৱাৰ ফলত, গতিকে মানুহে গছ পুলি ৰুব লাগে, বৃক্ষৰোপণ কৰিব লাগে। ঠিক এনেধৰণে এক সুন্দৰ থিম লৈ তেওঁলোকে ইয়াত যি ভেলাঘৰ নিৰ্মাণ কৰিছে। মই দেখুৱাইছোঁ এয়া আচলতে হাতী এটা ঘৰ এয়া ভাঙি থকা এক দৃশ্য তেওঁলোকে ইয়াত এনেধৰণে উপস্থাপন কৰিবলৈ বিচাৰিছে। এটা হাতীয়ে এই ঘৰটো এনেধৰণে ভাঙি আছে। আৰু মোৰ লগত উপস্থিত আছে ইয়াৰ যি সম্পাদক আছে, মই তেওঁৰ পৰা জানিব বিচাৰিম কি ক'ব আচলতে এইবুলি আপোনালোকে হাতী মানুহৰ সংঘাতৰ ওপৰত এটা থিম লৈ পেলাই ভেলাঘৰ নিৰ্মাণ কৰিছে, কি ক'ব? হয়, আমি প্ৰতি বছৰে আজি 15 বছৰ হ'ল আমি এনেকৈ 11 বছৰে হ'ল আমাৰ বিহু পাতি থকা ইয়াত। ৰাইজে একেলগে এসাঁজ খাওঁ প্ৰীতি ভোজ হিচাপে। গোটেই গাঁৱৰ মানুহখিনি লাগি ভাগি, ল'ৰাখিনিয়ে যুৱ চামে লাগি ভাগি গোটেইখিনি নিৰ্মাণ কৰে। তেনেকৈ আমি প্ৰতি বছৰে ফূৰ্তি ফাৰ্তা কৰি আহিছোঁ গোটেই গাঁৱৰ ৰাইজ মিলি। আমাৰ মানে বেছ অপূৰ্ব ডেকা, তেওঁৰ মনলৈ আহিছিল। তেওঁ কৈছিল যে দাদা এইবাৰ হাতী মানুহৰ সংঘাতটো কৰোঁ। য'তে ত'তে যেতিয়া হাতীৰ মানুহৰ সংঘাত হৈ আছে, সেয়ে তেওঁৰ মনত বৰ দুখ বেজাৰ পাইছিল। সেয়েহে তেওঁ এই বস্তুটো প্ৰতিফলিত কৰি পেলাই ৰাইজৰ মাজত দি পেলাই যাতে এটা সজাগতা হয়, তাৰে বাবে তেওঁ কৰিছিল। ইয়াতে ভোজ ভাত প্ৰতি বছৰে হয়, গতিকে ভাল ধৰণে হয়। গতিকে সেই ৰাইজক নিমন্ত্ৰণো থাকিল, গতিকে ভোজ ভাত খাবলৈ। মোৰ সহযোগী বিষয় দেখুৱাব আচলতে এনেধৰণে এতিয়া যি ভালুকধৰা বালিখিয়াত আচলতে হাতী মানুহৰ সংঘাতৰ ওপৰত এক সুন্দৰ থিম লৈ তেওঁলোকে ভেলাঘৰ নিৰ্মাণ কৰিছে। আৰু 12 তাৰিখে তেওঁলোকে ইয়াতে লগে ভাগে এসাঁজ খাব আৰু জুৰিব বিচাৰিছে। মই দেখুৱাইছোঁ সান্দহ পিঠা গুৰি আৰু চিৰা ভাজি, হুঁচৰি গাব আহিম যতনাই দিবি, ঢেকি দে অ মোৰে লাহৰি, ঢেকিৰে চাবতে কপাই তোল চুবুৰি, ঢেকিৰে চাবে দুভৰি নাচিব, লাহি কঁকালটি ঘামত জিলিকি উঠিব, গৰকত চুবুৰি, গৰকত ভাঙি চুবুৰি। এনেধৰণে এতিয়া সকলো ব্যস্ত হৈ পৰিছে, হাতে কেমেৰা লাগিছে তেওঁলোকে। আৰু যি উৰুকাৰ নিশা ভালুকধৰা বালিখা গাঁৱৰ ৰাইজে এই যি ভেলাঘৰৰ বাকৰিত তেওঁলোকে ইয়াতে লগে ভাগে এসাঁজ খাব আৰু হেঁপাহৰ যি ভোগালী বিহু তেওঁলোকে এনেধৰণে উদযাপন। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।